তনুজৰ ফলাফল আহিল, কিন্তু ভাল খবৰটো দিবলৈ কাষত নাই পিতৃ-মাতৃ। যদি আজি মাতৃ লগত থাকিলহেঁতেন। ঠিক মোৰ জন্ম হোৱা 6 মাহৰ পাছতে মোৰ দেউতা ঢুকাল। যোৱা বছৰ মে' মাহৰ 24 তাৰিখে মোৰ মা ঢুকাল। নিথৰুৱা তনুজৰ কাহিনীয়ে সুকীয়া। দৈনিক বজাৰত বহে, মাংস বিক্ৰী কৰে, ঘৰলৈ আহি পঢ়া-শুনা কৰে। নিজেই নিজৰ পঢ়াৰ খৰচ উলিয়াই এনেদৰে সংগ্ৰাম কৰিছে। অকলশৰীয়া হোৱাৰ পাছৰ পৰা বৰমা বৰ্তা ঘৰতে থাকোঁ আৰু পঢ়া খৰচা উলিয়াবলৈ 9ৰ পৰাই মই দৈনিক ব্ৰইলাৰ কাটো। তাৰ পৰাই খৰচা ওলাওঁ পঢ়া আৰু বৰমা বৰ্তাহঁতকো অকণমান সহায় কৰোঁ। আজি বহুত আনন্দ লাগিছে। মাহঁত নাই, মা য'তেই থাকক তাৰ পৰাই মোক যাতে আশীৰ্বাদ দিয়ে, যাতে মোৰ যি এইম আছে সেইটো সম্পূৰ্ণ হওক। পিতৃ-মাতৃহাৰা তনুজ কৰ্মকাৰ গোলাঘাটৰ সন্তান। বৰদেউতাকৰ ঘৰত থাকি পঢ়া-শুনা কৰি আহিছে। তনুজ জন্ম হোৱাৰ 6 মাহৰ পিছতেই পিতৃৰ মৃত্যু হয়। চাহ বাগিচাত কাম কৰি মাতৃয়ে সন্তানক পঢ়া-শুনা কৰাইছিল, কিন্তু বিগত বৰ্ষত মাতৃৰো মৃত্যু হয়। অতি দুখ কষ্টৰ মাজেৰে 9ম শ্ৰেণীৰ পৰাই ঘৰৰ কাষতে থকা দৈনিক বজাৰত মাংস বিক্ৰী কৰি নিজৰ পঢ়াৰ খৰচ বহন কৰি অহাৰ লগতে বৰদেউতাকৰ পৰিয়ালটোকো সহায় কৰি আহিছে তনুজে। আজি তনুজৰ ভাল লগা দিনটোত বৰমাকক এই সফলতাৰ বিষয়ে অৱগত কৰি চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'লে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ বৰজান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফালৰ পৰা। মই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ 2টা ছাবজেক্টত লেটাৰ সহ ষ্টাৰ মাৰ্ক লৈ পাছ কৰিছোঁ। আজি বহুত আনন্দ লাগিছে। আজি মই বৰমা বৰ্তাৰ ঘৰতে থাকি যি পঢ়া খৰচা আৰু নিজে স্কুলৰ পৰা আহি ৰাস্তাৰ কাষত গধূলি দৈনিক ব্ৰইলাৰ কাটো আৰু নিজৰ যি পঢ়া খৰচা সেই খৰচা ওলাওঁ আৰু বৰমা বৰ্তাহঁতকো অকণমান সহায় কৰোঁ। ভৱিষ্যতত মই শিক্ষক হ'বলৈ বিচাৰিছোঁ আৰু অনাগত দিনত যাতে মোৰ বৰমা বৰ্তাহঁতক মই অকণমান সহায় কৰিব পাৰোঁ ভৱিষ্যতৰ দিনত, সেইটো কাৰণে চেষ্টা কৰি আছোঁ। আজিও যাব লাগিব। আজি মোৰ ৰিজাল্টক লৈ মই সন্তুষ্ট হৈও নোহোৱা হৈছোঁ, কাৰণ মা নাই এতিয়া। সেইকাৰণে মই মাক আজি বন্তি আৰু ধূপ জ্বলাইছোঁ, যাতে মা মোক দেখে আৰু য'তেই থাকক তাৰ পৰা আশীৰ্বাদ দিয়ে, সেই কামনা কৰিছোঁ। প্ৰয়াত মাতৃৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি জ্বলাই নিজৰ সফলতাৰ বিষয়ে জনালে। ৭৫% নম্বৰ লৈ HSত উত্তীৰ্ণ হোৱা তনুজলৈ থাকিল আন্তৰিক শুভেচ্ছা। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।